মামৰ সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ শেহতীয়া নিবেদন এই চুটি ছবিখন আজি নলবাৰীৰ শুশ্ৰূষা হস্পিটেলত আমি শুভমুক্তি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইতিমধ্যে অসমৰ বিশিষ্ট চিন্তাবিদ শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত আছে শুশ্ৰূষা হস্পিটেলৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ গোপাল কলিতাদেৱো। আৰু আমি বৰ্তমান সমাজত চলি থকা এটা বিৰাট ডাঙৰ সমস্যা মামৰৰ জৰিয়তে আমি ৰাইজৰ মাজত উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু এই সমস্যাটো যাতে সমাধান হয়, সমাজ যাতে ক্ষয় নাযায়, তাৰ কাৰণে আমি ৰাইজৰ মাজত চিন্তা চৰ্চা কৰিবৰ কাৰণে আমি এই মামৰখন পংকজ পল্লৱ অফিচিয়েল নামৰ ইউটিউব চেনেলটোত আজি আমি ৰিলিজ কৰি দিম। আপোনালোক সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে এই ছবিখন চাওক আৰু কেনেকৈ মামৰ সমাজৰ পৰা গুচাব পাৰি তাৰ ক্ষেত্ৰত প্ৰত্যেকে একোটা পৰামৰ্শ দিয়ক।